টাইমিটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আনিছো ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। শীঘ্ৰেই আপোনাৰ পকী ঘৰ সপোন পূৰণ হ'ব, কিয়নো ডিচেম্বৰ মাহত ৰাজ্যৰ 60,000 লোকে লাভ কৰিব পকী ঘৰ। ইতিমধ্যে এই সন্দৰ্ভত যেহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে মন্তব্য কৰিছিল যে কোনো লোকে এতিয়াৰ পৰা কেঁচা ঘৰত থাকিব নালাগে, প্ৰত্যেকগৰাকী লোককে এতিয়া পকী ঘৰ দিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। আমি লৈ আহিছো টাইমিটৰ দৰ্শকৰ বাবে সবিস্তাৰে এই খবৰ, এটা ভাল খবৰ। ডিসেম্বৰ মাহত 60,000 পৰিয়ালে লাভ কৰিব PMAYৰ পকী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পকী ঘৰ লাভ কৰিব ৰাজ্যবাসীয়ে। যোগ্যজনক ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলেও পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব ব্যৱস্থা, বদলীকৰণ কৰা হ'ব পঞ্চায়ত সচিবসকলক। গতিকে প্ৰত্যেকগৰাকী পঞ্চায়তৰ লোকো ইয়াৰ বাবে দায়বদ্ধ হ'ব লাগিব। পকী ঘৰ প্ৰদানৰ ক্ষেত্ৰত যোগ্য লোকে লাভ কৰিবই লাগিব পকী ঘৰ। ৰেচন কাৰ্ড আছে যদি চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন। এতিয়াও আপোনাৰ হাতত সময় আছে, যদিহে আপুনি পকী ঘৰ লাভ কৰা নাই তেনেহলে আপুনিও আবেদন কৰক। কোনো মানুহে যাতে কেঁচা ঘৰত থাকিব নালাগে সেয়া সুনিশ্চিত কৰিছে চৰকাৰে। বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসে কৰিছে বৃহৎ মন্তব্য ৰাজ্য চৰকাৰৰ তৰফৰ পৰা। ইতিমধ্যে এই মন্তব্য কৰা হৈছে ডিচেম্বৰ মাহতে 60,000 পৰিয়ালে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ পকী ঘৰ। আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যেহেতু ইতিমধ্যে ৰাজ্যবাসীক প্ৰতিশ্ৰুতি দিয়া হৈছিলে, প্ৰতিগৰাকী লোককে পকী ঘৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যিসকল যোগ্য হিতাধিকাৰী আছে তেওঁলোকক পকী ঘৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। আৰু কথা মতে ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে এতিয়া সাজু হৈছে ৰাজ্য চৰকাৰ, কিয়নো ডিচেম্বৰ মাহতেই তেওঁলোকে লাভ কৰিব পকী ঘৰ। ডিচেম্বৰ মাহৰ যিহেতু সময়সীমা ধৰি দিয়া হৈছিলে, গতিকে ডিচেম্বৰ মাহৰ ভিতৰতে ৰাজ্যৰ 60,000 যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব পকী ঘৰ। কিন্তু এইসকল যোগ্য হিতাধিকাৰীয়ে যদি পকী ঘৰ লাভ কৰিবলৈ সক্ষম নহয় তেনেহলে কিন্তু দায়ী হ'ব লাগিব পঞ্চায়ত সচিব। পঞ্চায়ত সচিবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। গতিকে প্ৰত্যেকগৰাকী যোগ্য হিতাধিকাৰীয়ে শীঘ্ৰেই যোগাযোগ কৰক সমীপৰ পঞ্চায়তৰ সৈতে। আৰু সমান্তৰালভাৱে যদিহে আপুনি যোগ্য হোৱাৰ পিছতো সকলো শুদ্ধ তথ্য প্ৰদানৰ পিছতো যদিহে আপুনি ঘৰ লাভ কৰা নাই তেনেহলে আপুনি সংশ্লিষ্ট কৰ্তৃপক্ষক লগে লগে অভিযোগ দিয়ক, কিয়নো ৰাজ্য চৰকাৰ মন্ত্ৰী ৰঞ্জিত দাসে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছিল যাতে কোনো লোকে কেঁচা ঘৰত থাকিব নালাগে। ৰাজ্যৰ প্ৰতিগৰাকী লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা, ৰেচন কাৰ্ড লাভ কৰা যিসকল লোক আছে প্ৰতিগৰাকী লোকে যিটো লাভ কৰিব লাগিব পকী ঘৰ। গতিকে এই পকী ঘৰ লাভৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। ডিচেম্বৰ মাহত 60,000 পৰিয়ালক ইতিমধ্যে পকী ঘৰ দিবলৈ সাজু হৈছে। গতিকে শীঘ্ৰে আপুনিও পকী ঘৰৰ এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে নে নাই পৰীক্ষা কৰক, আৰু যদিহে অন্তৰ্ভুক্ত হোৱা নাই তেনেহলে আপুনি লগে লগে আবেদন কৰক। আৰু এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ মন্তব্য আছে, আমি মন্তব্য আগবঢ়াম। সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ। আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক, আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ। যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ 20 লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই 20 লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে 19,41,000 ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী 60,000 ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই 60,000 ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে সেইখিনি ঘৰ, ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় 800 ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত 60,000ৰ ভিতৰত 800টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই 800 যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু অন্যথা এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে এই আবণ্টিত ঘৰ প্ৰায় 21,000 আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে 2 মাহৰ ভিতৰত 1.5 মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই 800 ঘৰ 1.5 মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে।
কাৰণ ৩.৫ বছৰত আমি প্ৰায় ১৫ লাখ আমি ৪০,০০০ ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক ১,৭০,০০০ ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় ৩,০০০ ঘৰ আমাৰ মাজুলীয়ে পাবগৈ। তো সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আৰু প্ৰতি বছৰে এবাৰকৈ মই পৰ্যালোচনা কৰোঁ। আৰু বিশেষকৈ মোৰ বিভাগৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা হওক বা MGNREGA হওক বা 15 ফাইনেন্সে হওক বা ASLM হওক বা ফুড এণ্ড চিভিল ছাপ্লাই হওক, আৰু সেইটোৰ আধাৰত মই আজি আমাৰ এই দুটা ডিপাৰ্টমেণ্টৰে বিভিন্ন আঁচনিসমূহ মই ইতিমধ্যে আজি পৰ্যালোচনা কৰিলোঁ। যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত আমাৰ উল্লেখযোগ্য আমি সফলতা লাভ কৰিছোঁ, কাৰণ আমাৰ যি একেখিনি ষ্টাফৰ জৰিয়তে আমাৰ যি টোটেল সৰ্বমুঠ ২০ লাখ ঘৰ যি আমাক আবণ্টন দিছিলে, সেই ২০ লাখ ঘৰৰ ভিতৰত আমি ইতিমধ্যে ১৯,৪১,০০০ ঘৰ ইতিমধ্যে আমি সম্পূৰ্ণ কৰিছোঁ। বাকী ৬০,০০০ ঘৰ এতিয়াও নিৰ্মাণৰত অৱস্থাত আছে। সেই ৬০,০০০ ঘৰৰ যাতে আমি অতি সোনকালে যাতে কৰিব পাৰোঁ, তাৰ কাৰণে প্ৰতিখন জিলালৈ গৈ মই এইটো তেওঁলোক আহ্বান জনাই টাৰ্গেট দি আহিছোঁ। আজিও মই টাৰ্গেট দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰতে ইয়াৰ যিমানখিনি ঘৰ কৰিবলগীয়া আছে, সেইখিনি ঘৰ ইয়াতে ঘৰ বেছি কৰিবলগীয়া নাই, প্ৰায় ৮০০ ঘৰ কৰিবলগীয়া আছে। সমগ্ৰ অসমত ৬০,০০০ৰ ভিতৰত ৮০০টো কম্পাৰেটিভলি পজিশ্যন ভাল। এই ৮০০ যাতে আমি ডিচেম্বৰ মাহত কৰিব পাৰোঁ, তাৰ কাৰণে এওঁলোকক বিভিন্ন ধৰণৰ মই অংক কোৱা বুলি ক'ব লাগিব, কাৰণ প্ৰতিদিনে কিমানটাকৈ কৰিব লাগিব এই সন্দৰ্ভত মই বিতংকৈ বুজাই দিছোঁ। আৰু অন্যথা এইটোও কৈছোঁ, সকিয়নি দিছোঁ যে ডিচেম্বৰ মাহৰ ভিতৰত যদি আমাৰ ইয়াতে আবণ্টিত সৰ্বমুঠ ঘৰ যিমান আছিলে, এই আবণ্টিত ঘৰ প্ৰায় ২১,০০০ আবণ্টিত ঘৰ যদি আমি ডিচেম্বৰৰ ভিতৰত যদি সম্পূৰ্ণ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে পঞ্চায়তৰ সচিবসকলক ইয়াৰ পৰা বদলীকৰণ কৰা হ'ব বুলি মোক জনাইছোঁ। আৰু তেওঁলোকে মানি লৈছে, তেওঁলোকে ২ মাহৰ ভিতৰত ১.৫ মাহৰ ভিতৰত কৰি দিম বুলি কৈছে। আৰু মই ভাবোঁ এই ৮০০ ঘৰ ১.৫ মাহৰ ভিতৰত কৰিব পাৰিব। আৰু সমগ্ৰ অসমৰ লগতে মাজুলীৰ পাৰফৰ্মেঞ্চ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে উল্লেখযোগ্য স্থানত আছে। কাৰণ ৩.৫ বছৰত আমি প্ৰায় ১৫ লাখ আমি ৪০,০০০ ঘৰ নিৰ্মাণ কৰাটো ভাৰতবৰ্ষৰ ভিতৰতে আমাৰ অসমে এটা উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। আৰু যাৰ কাৰণে ভাৰত চৰকাৰ সন্তুষ্ট হৈ পেলাই নতুনকৈ পুনৰ আমাক ১,৭০,০০০ ঘৰ নতুনকৈ আবণ্টন আমাক দিছেগৈ। আৰু সেইটোৰ ভিতৰতো প্ৰায় ৩,০০০ ঘৰ আমাৰ মাজুলীয়ে